হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। আলহামদুলিল্লাহ, মোৰো খবৰ ভাল। আহকচোন আজি আমি পাস্তা বনাওঁ। প্ৰথমে মই পানী গৰম হ'ব দিছোঁ, অলপ নিমখ আৰু তেল দি দিছোঁ। এবাৰ পাস্তাখিনি দি দিম বইল হোৱাৰ কাৰণে। আৰু পিঁয়াজ, নহৰু আৰু জলকীয়াখিনি কাটি ল'ম সৰু সৰুকৈ, আৰু এটা পিঁয়াজ কিউবকৈ কাটি লৈছোঁ। এবাৰ অলপমান তেল দি তাতে গোটেইখিনি কাটি লোৱা বস্তুখিনি দি দিম। অলপমান নিমখ দি দিছোঁ আৰু হালধিৰ গুড়ি। এবাৰ অলপমান পানী দি দিম সিজাৰ কাৰণে। এবাৰ বইল হোৱা পাস্তাখিনি দি দিম। এইখিনি হোমমেড চচ হয়, টমেটো চচ। যদি আপোনালোকৰ ৰেচিপি লাগে কমেণ্ট কৰি জনাব, দি দিম। এই হৈ গ'ল আমাৰ গৰম গৰম পাস্তা ৰেডি। আজিলৈ আহিছোঁ, বাই, থেংকছ ফৰ ৱাচিং।